নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো ত্ৰিকোণমিতি পাৰ্ট 8 এক্সাৰসাইজ 7.2 আমি কিছুমান ম্যাথছ আমাৰ থাকি গৈছিলে আমি তাৰে এতিয়া কোৱেশ্চন নম্বৰ 7 ৰ 2 টো লৈছো এটো কি কৰিব দিছে চোৱা cos square b plus cos square a minus b minus twice cos a minus b cos a into cos b is equal to sin square a এটো আমি দেখুৱাব লাগে এতিয়া sin square a বুলি দেখুৱাব লাগে গতিকে আমি এই বাম পক্ষটো লইলো ঠিক আছে আমি কি করি লেফট হ্যান্ড সাইড ম্যাথছ টু সলিউশন কৰা আমি লেফট হ্যান্ড সাইডটো লইলো হল এটা লেফট হ্যান্ড সাইডটো লোৱাৰ পাছত এতিয়া এটা বস্তু চোৱা ইয়াত cos square b plus এই cos square a minus b এটো cos square a minus b ঠিক আছে গতিকে cos a minus b এই রাখিটো আমাৰ কি হ'ব কমন আহিলে সোয়া এই cos square a minus b তাৰ মানে কি cos a minus b দুটা পূৰণ হৈ আছিল এটা বাহিৰত ৰাখি দিলো আৰু এটা cos a minus b থাকিলে ঠিক আছে মাইনাস এটোটো কমন লৈ ললো তেতিয়ালে কি থাকিলে twice cos a cos b হল এটো বুজি পাইছে নিশ্চয় এতিয়া আমি কি করি এটো সোয়া cos square b plus cos a minus b ঠিক আছে ইনটু এটো cos a minus b ফর্মুলা আসলে আমি cos a minus b ফর্মুলা পাই cos a cos b plus sin a sin b এতিয়া cos a cos b plus sin a sin b minus twice cos a cos b next step to solve cos square b eto just a formula to bhangi disu cos a minus b into eto cos a cos b aru eto cos a cos b ইয়াৰ সহগ 1 আৰু ইয়াৰ -2 গতিকে 1 -2 তাহলে মাইনাস cos a cos b হ'ব ঠিক আছে এটা মাইনাস cos a cos b লিখিলাম মাইনাস cos a cos b এটা হইগলে প্লাস sin a sin b আকৌ এই sin a sin b টো থাকি গৈছিল না sin a sin b হল এতিয়া আমি কিবা ফর্মুলা পেলাব পাৰো নেকি চাও cos a minus b ইয়াত মাইনাস এটা কমন লওঁচোন কি হ'ব cos a cos b minus sin a sin b হল এটা cos a cos b minus sin a sin b তাৰ মানে কি হ'ব তাৰ মানে হ'ব cos a plus b এতিয়া এই মাইনাস চিনটো যে আছে এই মাইনাস চিনটো কি হ'ব সোয়া cos square b এই রাখিটো কি হৈ আছে এইটো প্ৰথম আমি এইটো বনাই লওঁ cos a minus b এটা নেকি ৰাখো তেতিয়ালে এইটো মাইনাস এইটো কি হ'ব cos তাৰ মানে cos a cos b minus sin a sin b তাৰ মানে cos a plus b এটা আমি এনেকৈ ৰাখিলো ঠিক আছে এই অনুপাতটোৰ লগত এই অনুপাতটো কি হৈ আছে পূৰণ হৈ আছে ব্ৰেকেট আছে না গতে মাইনাস এ প্লাস এ ইয়াত কি হ'ব মাইনাস হ'ব সোয়া cos square b minus cos a minus b into cos a plus b এতিয়া এইকোনটা আমাৰ এটা ফৰ্মুলা আহিলে cos a minus b into cos a plus b তাৰ মানে ইয়াৰ এটা ফৰ্মুলা আছে সোয়া কি হ'ব cos square b minus এটো কাৰণে এই এনেকুৱা ধৰণৰ ফৰ্মুলা বিলাক আমাৰ যিলা আছে কিতাপত গোটে ডিটেইলছত ফৰ্মুলা খিনি দিয়া আছে তোমালোকে কি কৰিবা এনেকুৱা ধৰণৰ ফৰ্মুলা বিলাক সৰু এখন বহি লৈ গলে ত্ৰিকোণমিতি যিমান খিনি ফৰ্মুলা আছে গোটে খিনি এখন বহিতে লিখি ৰাখাছোন তেতিয়ালে কি হ'ব মেছানে এপ্লিকেশন কৰোতে যেতিয়া আমি অংক কৰিম কৰোতে যত প্ৰয়োগ হয়
এই তারপর চাই যেতিয়া বহুৱাওতে তোমালোকৰ গোটেই ফৰ্মুলাখিনি মনত ৰৈ যাব এতিয়া cos a - b লাগিলে ইয়াৰ প্ৰুফবিলাক কিতাপত দিয়ে কৰিয়ে থোৱা আছে এই বহিখনত বিশেষ ধৰণৰ এই অংকবিলাক প্ৰুফবিলাকো কৰি পেলাব ঠিক আছে এতিয়া cos a - b cos a + b কি আছিল তাৰ মানে আছিল cos স্কয়াৰ a - sin স্কয়াৰ b এতিয়া cos স্কয়াৰ a - sin স্কয়াৰ b এইখনতে কথা এটা আহিলে এই দুটা পূৰণ কৰাৰ কাৰণে এইটো পাইছিলো হল গতিকে এই ব্ৰেকেটটো দি ৰাখিবা কাৰণ এই মাইনাসটো কি হল আমি যদি ব্ৰেকেট নিদিও এইটো মাইনাস হৈ থাকে ব্ৰেকেটটো খুলি দিলে এইটো কি হলে যাবগে প্লাস হলে যাবগে চোৱা cos স্কয়াৰ b - cos স্কয়াৰ a তাৰপিছত এইটো কি হ'ব প্লাস তেতিয়াহ'লে কি হ'ব প্লাস sin স্কয়াৰ b ঠিক আছে ব্ৰেকেটটো খুলি দিয়া লগে তাৰ মানে এই বস্তুটো ইয়াৰ মানটোহে cos স্কয়াৰ a - sin স্কয়াৰ b এইটো মাইনাসটো এইটো মাইনাসে প্লাসে মাইনাস এইটো বাইরে ৰাখি দিলো ঠিক আছে এতিয়া ইয়াৰ মান এই ব্ৰেকেট খুলি দিয়াৰ লগে লগে এই মাইনাসটো কি হৈ গ'ল প্লাস হৈ গ'ল এতিয়া cos স্কয়াৰ b মই ইয়াত দি দিছো ঠিক আছে সো cos স্কয়াৰ b প্লাস sin স্কয়াৰ b একেলগে লিখিলো মাইনাস cos স্কয়াৰ a এই ৰাখিটো একেলগে লিখিলো কাৰণ এটো কি হয় তোমালোকে সব ভালৰে cos স্কয়াৰ b - sin স্কয়াৰ b তাৰ মানে কিমান 1 ফৰ্মুলাত পঢ়ি আছিল তেতিয়া 1 - এটো কি হ'ব cos স্কয়াৰ a ইন্টারেস্টিং 1 - cos স্কয়াৰ a তাৰ মানে কিমান তাৰ মানে হ'ব তোমাৰ sin স্কয়াৰ a ঠিক আছে গতিকে সহজন এটা অংকতে কিমানখিনি ফৰ্মুলা ইউজ হৈছে গতিকে আমি কি কৰিম প্ৰথম এখন সৰু ক্লাছমেটৰ বা কিবা সৰু বহি এখন লৈ 20 টকীয়া দামৰ বহি এখন লৈ গোটেই ফৰ্মুলাখিনি ত্ৰিকোণমিতি যিমানখিনি জেনেৰেল মেথছ হওক এডভান্স মেথছ হওক ফৰ্মুলা আছে ফৰ্মুলাখিনি লিখি ৰাখা তাৰপিছত যেতিয়া প্ৰয়োগ কৰিবা কেতিয়াবা পাহৰি গ'লে তাৰ পৰা চাই ল'বা গোটেই ফৰ্মুলাখিনি মনত আহি যাব ঠিক আছে এতিয়া Question number 8 to some. Question number 8 to cos alpha minus sin alpha into cos twice alpha minus sin twice alpha is equal to cos alpha minus sin twice alpha দেখো বুলি কৈছে গতিকে আমি এই লেফট হ্যান্ড সাইডটো কনসিডাৰ কৰো Question number 8 ত আমি এই লেফট হ্যান্ড সাইডটো কনসিডাৰ কৰি আমি চোৱা কেনেকৈ ভাঙিম এতিয়া প্ৰথম কি কৰিম আমাৰ এই দুইটা ৰাশি পূৰণ হৈ আছে গতিকে আমি পূৰণ কৰি দিম এতিয়া পূৰণ কৰিলে কি হ'ব cos alpha cos twice alpha itu pun dulu ane minus cos alpha তাহলে ভাঙি নলও তাহলে এই ডাইরেক্ট পূরণ কৰি দিছো cos alpha এক পূরণ কৰিলে হল cos alpha আকৌ এতিয়া কি হ'ব cos alpha তোমাৰ sin twice alpha পূরণ কৰি দিলো ঠিক আছে এতিয়া মাইনাস sin alpha cos twice alpha মাইনাস এইটো plus sin alpha sin twice alpha এটো ফর্মুলা পড়িয়ে যাব এটো twice alpha ঠিক আছে এতিয়া সোয়া cos a cos b plus sin a sin b ফর্মুলা পড়িবনে এতিয়া cos a cos b এটো plus sin a sin b sin a sin b b মানে ইয়াত twice alpha a মানে alpha গতিকে এটো এটা ফর্মুলা পড়ি আছে তাৰ মানে এই বস্তুটোৱে এই ৰাশি দুটা আমি একেলগে সজাই লিখিম এতিয়া আমটো sin a cos b এতিয়া আমি যদি মাইনাস এটা কমন লওঁ ইয়াৰ পৰা তেতিয়ালে কি হ'ব সো sin a cos b sin a cos b এটো আগফালে মাইনাস আছে গতিকে এটো কি হ'ব প্লাস এটো মাইনাস টু ভিতৰত গলে মাইনাস এটো হ'ব আৰু মাইনাস এ প্লাস এটো মাইনাস হৈ গুচি যাব কাৰণ ইয়াত মাইনাস আছিল আগত চোৱা sin a cos b প্লাস নহয় cos a sin b cos a sin b ঠিক আছে সিনগিটা যদি আমি ব্র্যাকেট উঠাই দিও কি হ'ব এই ৰাশিটো মাইনাস হৈ থাকিব আৰু এইটো এই ৰাশিটো মাইনাস হৈ থাকিব কিন্তু আমি মাইনাস এটা কমন লৈ ললো ঠিক আছে এটা চোৱা cos a cos b plus sin a sin b এটা ফর্মুলা আছে কি ফর্মুলা আছে cos a minus b
এটা cos a minus b here a minus b twice alpha ঠিক আছে minus sin a cos b plus cos a sin b তার মানে কি হবে তোমার sin a plus b গতিকে minus চিহ্নটো আহিলে এটো sin a plus b here a plus b twice alpha ঠিক আছে এতিয়া চোৱা cos alpha minus plus alpha তার মানে minus alpha minus sin alpha plus twice alpha মানে কি মান হ'ব twice alpha এটা এটো কি হ'ব কিমান cos alpha minus sin twice alpha এটো মাইনাস এটো গম পাইছই কারণ আমাৰ কি আছিল cos minus theta is equal to cos theta আছিল ঠিক আছে গতিকে ইয়াৰ ঠাইত এটো আহিল is equal to right hand side আমাৰ right hand side এটো আছিল প্ৰুফ কৰিব দিছিল ঠিক আছে এতিয়া ইয়াৰ পাছত আমি আৰু কিছুমান অংক আছে সেইখিনিলে আহো এটা কোৱেশ্চন নম্বৰ 10 ইয়াত দিছিলে কোৱেশ্চন নম্বৰ 10 ৰ এটো আছিল 2 নম্বৰ অংকটো ইয়াত দেখুওৱা যে এটা কি সমান 1035 ডিগ্ৰী দেখুৱাবলৈ গৈছে এতিয়া আমি এটা বস্তু চাওঁ 35 ডিগ্ৰীটো লাগে আৰু 10 ডিগ্ৰীটো লাগে আৰু ইয়াৰ লগত ৰিলেটেড বস্তু এটা চাওঁ যে তোমাৰ 35 যেহেতু 35 ডিগ্ৰী ইজ ইকুৱেল টু 45 ডিগ্ৰী মাইনাস কিমান হ'ব 10 ডিগ্ৰী হ'বনে হ'ব এতিয়া এটা আমি লিখিলো এই অংকটো কোঅৰ্ডিনেট এইটো লিখিলো যেতিয়া আমাৰ 1035 লাগে সো ইফালে 1035 ডিগ্ৰী ৰাখিলো ইফালে দুইফালে আমি 10 অনুপাতটো লৈ ললো 45 ডিগ্ৰী মাইনাস 10 ডিগ্ৰী হল এইটো পাৰ্টটো ওলাই গ'ল এটা এইটো 10a minus b ফৰ্মুলা গতিকে 10a minus b ফৰ্মুলা কি আছিল 10a minus 10b divided by 1 plus minus থাকলে প্লাস হয় ঠিক আছে 1 plus 10a 10b so 1045 degree into 10 degree হল এটা সোয়া 1045 এর ভ্যালু 1 minus 10 degree আৰু এটো 1 plus 1045 এর 1 মানে 1 into 10 degree so 10 degree হল আমাৰ আসলে কি গটি অনুপাতটো 10 ডিগ্ৰী প্লাস মানে এতিয়া cos অনুপাতটো লাগে আমি এটা কাম কৰোচোন 1 minus 10 অনুপাতটো আমি ভাবিব পাৰো কি হ'ব 10 অনুপাতটো সদায় sin theta by cos theta so sin 10 degree divided by cos 10 degree है আৰু এটো হ'ব তোমাৰ একেদৰে sin 10 degree divided by cos 10 degree হল ইয়ালা মই তলত লিখা নাই ইয়াতে লিখিছো কাৰণ নম্বৰটো অলপ দীঘলীয়া হৈ যায় ইয়াত এই ওপৰত আমি কি কৰিম cos 10 degree LCM লম আৰু ইফালে তেতিয়ালে LCM ললে এটো cos 10 degree minus কিমান হ'ব sin 10 degree হলে একেদৰে তোমাৰ ইয়াটো তোমাৰ cos 10 degree LCM ললো এটো কি হ'ব cos 10 degree plus sin 10 degree খুব সিম্পল অংক এটা আৰু প্ৰায় পৰীক্ষাত আহে এনেকুৱা ধৰণৰ অংক সো এই cos 10 degree এই cos 10 degree ক্যান্সেল যাবনে তেতিয়ালে ইয়াত থাকিলেগে কি cos 10 degree minus sin 10 degree divided by cos 10 degree plus sin 10 degree হলে আমাৰ এটো লিখিব লাগে এটো হল একেদৰে আমি ইয়াৰ পাছত যিখিনি অংক বাকি আছে সেই বাকি থকা অংকখিনি লৈ আমি তোমালোকৰ মাজলৈ পুনৰ আহিম কিন্তু যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি তোমালোকৰ উচ্চ গণিতৰ সম্পূৰ্ণ সিলেবাস লৈ তোমালোকৰ মাজলৈ আহি আছো আজিলৈ ইমানটা ক্লাছ আদায় কৰিছো ধন্যবাদ